নমস্কাৰ ভাইটি ভণ্টিসকল, তোমালোক সকলোকে আলোচনা একাডেমীৰ অন্য এটা ভিডিঅ' ক্লাছলৈ আন্তৰিক স্বাগতম জনাইছোঁ। আৰু আজিৰ এই ভিডিঅ' ক্লাছটোত আমি তোমালোকৰ লগত আলোচনা কৰিম ইণ্ডিয়ান ডেমক্ৰেচি, ভাৰতীয় গণতন্ত্ৰ নামৰ তোমালোকৰ যিটো পলিটিকেল চায়েন্সৰ পাৰ্ট আছে, এই পাৰ্টটোৰ তোমালোকৰ কোনখিনি প্ৰশ্ন HSLCৰ কাৰণে আৰু কোনখিনি প্ৰশ্ন তোমালোকৰ স্কুলৰ প্ৰি টেষ্ট এক্সামত কমন পৰাৰ সম্ভাৱনা আছে, গোটেইখিনি বস্তু আজিৰ এইটো ক্লাছত তোমালোকক দেখুওৱা হ'ব। লগতে তোমালোকৰ HSLC 2024ত প্লাছ তোমালোকৰ 23ত কোনকেইটা MCQ আহিছিলে তোমালোকৰ ভাৰতীয় গণতন্ত্ৰ ইণ্ডিয়ান ডেমক্ৰেচি এই পাৰ্টিকুলাৰ লেচনটোৰ পৰা গোটেইখিনি বস্তু তোমালোকক দেখুওৱা হ'ব। তোমালোকৰ আছামিজ আৰু ইংলিছ দুইটা মিডিয়ামৰ ষ্টুডেণ্টে আজিৰ এইটো ক্লাছ চাব পাৰিবা। দুইটা মিডিয়ামৰ কাৰণে আজিৰ এই ক্লাছটো ভেলিড হ'ব। অ'কে, তলত দিয়া বিকল্পবোৰৰ পৰা ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যটো বাছি উলিওৱা। এতিয়া এই MCQটো কেনেকুৱা এটা ক্ৰিটিকেল লগাই দিছে মন কৰাচোন। চোৱা, তোমালোকে তোমালোকৰ লেচনটোত যুক্তৰাষ্ট্ৰ শব্দটোৰ মিনিং পাই আহিছা। এতিয়া যুক্তৰাষ্ট্ৰৰ বৈশিষ্ট্য, অ'কে, ভাৰতবৰ্ষত আমাৰ যি যুক্তৰাষ্ট্ৰ ব্যৱস্থা আছে তাৰ বৈশিষ্ট্যসমূহ তোমালোকে অলৰেডি লেচনটোতে পঢ়ি আহিছা, হয়নে? এতিয়া তোমালোকক MCQটো এনেকুৱা ধৰণে ক্ৰিটিকেল লগাই বনাই দিছে আৰু তোমালোকক এনেকুৱা ধৰণে MCQ বনাই দিব। চোৱা, তলত দিয়া যিকেইটা বিকল্প, এই অপশ্যনকেইটাৰ ভিতৰত ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আমাক বাছি উলিয়াব গৈছে। তো ইয়াত আমি অপশ্যনকেইটা মন কৰাচোন কি কি দিছে, যে অংগৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা, 2 নম্বৰতে দিছে দ্বৈত নাগৰিকত্ব, তাৰ পৰা তলত ABCD কে দিছে। অ'কে, এত দিছে যে কেৱল একটো শুদ্ধ, অংগৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা, কেৱল একটো শুদ্ধ, সেইটো ইয়াত বুজাইছে। অ'কে, বিটো মন কৰা কেৱল 2টো শুদ্ধ, চিটো মন কৰা 1 আৰু 2 উভয়ে শুদ্ধ, আৰু ডি একেবাৰে শেষৰটো মন কৰা 1 আৰু 2 উভয়ে অশুদ্ধ। অ'কে, শুদ্ধ আৰু অশুদ্ধ এনেকুৱা ধৰণে তোমালোকক দিছে। এতিয়া এই প্ৰশ্নটোৰ উত্তৰ কৰিবলৈ গ'লে তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো লাগিব। এতিয়া ইয়াত কি বুলি কৈছে মন কৰাচোন, ইয়াত শুদ্ধ উত্তৰটো হৈছে ডিটোত কি বুলি কৈছে মন কৰা, ডিটোত কৈছে 1 আৰু 2 উভয়ে অশুদ্ধ। অৰ্থাৎ আমাৰ ভাৰতবৰ্ষত এনেকুৱা ব্যৱস্থা, ইয়াত 1 আৰু 2 বুলি কোৱাৰ লগে লগে মন কৰা 1 নম্বৰত কি দিছে, যে অংগৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা, মন কৰা, আৰু 2 নম্বৰত দিছে দ্বৈত নাগৰিকত্ব। অৰ্থাৎ ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আছে, হয়, কিন্তু ভাৰতবৰ্ষত যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আছে সেইটো হৈছে অৰ্ধ যুক্তৰাষ্ট্ৰৰ। অ'কে, ভাৰতবৰ্ষৰ যিমানকেইখন ষ্টেট আছে, যিমানখন ৰাজ্য আছে, প্ৰত্যেকখন ৰাজ্যৰে বেলেগ বেলেগ সংবিধান আছে নেকি? নাই। ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্ব আছে নেকি? নাই। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডিটো, অৰ্থাৎ 1 আৰু 2 উভয়ে অশুদ্ধ। গম পালা? একেবাৰে ইজি কনচেপ্ট হয়, বাট তোমালোকৰ আণ্ডাৰষ্টেণ্ডিংটো ক্লিয়াৰ থাকিব লাগিব যে কি 1 আৰু 2 বুলি কোৱাৰ লগে লগে কি বুজাইছে। এতিয়া অংগৰাজ্যসমূহৰ বাবে সুকীয়া সংবিধানৰ ব্যৱস্থা, এতিয়া ভাৰতবৰ্ষৰ নিচিনা দেশত আমাৰ ভাৰতবৰ্ষত যিমানকেইখন ৰাজ্য আছে, অসম হওক, অৰুণাচল প্ৰদেশ হওক, কেৰেলা হওক, বিহাৰ হওক, অন্ধ্ৰপ্ৰদেশ, উৰিষ্যা, তো এই ৰাজ্যসমূহৰ নিজৰ পৃথক পৃথক সংবিধান আছে নেকি? নাই। আমি ভাৰতবৰ্ষত থকা চিটিজেন হিচাপে আমি এখন সংবিধান, আমি ভাৰতবৰ্ষৰ এখন সংবিধান আমি সকলোৱে ফ'ল' কৰোঁ, হয়নে নহয়? তো কথাটো ঠিক তেনেকুৱা ধৰণৰ হৈছে। আৰু দ্বৈত নাগৰিকত্ব মানে কি হয়, স্পেচিয়েলি যিটো যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাত দ্বৈত নাগৰিকত্ব থাকে। অৰ্থাৎ ভাৰতবৰ্ষ হৈছে এখন অৰ্ধ যুক্তৰাষ্ট্ৰ, গম পাইছানে? এতিয়া এনেকুৱা নহয় যে কি আমি অসমত থকাৰ কাৰণে এটা বেলেগ ভোটাৰ কাৰ্ড পাইছোঁ, এটা বেলেগ নাগৰিকত্বৰ কাৰ্ড পাইছোঁ, আৰু আমি চেণ্ট্ৰেলত থকাৰ কাৰণে এটা বেলেগ নাগৰিকত্বৰ কাৰ্ড পাইছোঁ। ন', আমাৰ ভাৰতবৰ্ষত সেইটো ছিষ্টেম নাই। গতিকে উত্তৰটো হ'ব 1 আৰু 2 উভয়ে অশুদ্ধ। বুজিলা? চ' আণ্ডাৰষ্টেণ্ডিংটো তোমালোকে ক্লিয়াৰ কৰিবা, তেতিয়া যেনেকুৱা ধৰণৰ প্ৰশ্ন নাহক লাগে তোমালোকে তাৰ আনচাৰটো কৰি থৈ আহিব পাৰিবাই। তোমালোকে কিন্তু আণ্ডাৰষ্টেণ্ডিংটো ক্লিয়াৰ কৰিব লাগিব। অ'কে, নেক্সট মন কৰা, 1945 চনত অনুষ্ঠিত হোৱা নিৰ্বাচনত ইংলেণ্ডত জয়ী হোৱা দলটোৰ নাম। মানে 1945 চনত যে ইংলেণ্ডত এটা ইলেকশ্যন হৈছিলে, ইংলেণ্ডত যে সাধাৰণ নিৰ্বাচন হৈছিলে, সেই সাধাৰণ নিৰ্বাচনত ইংলেণ্ডৰ কোনটো দল জয়ী হৈছিল? তোমালোকক মই যেতিয়া ক্লাছটো দিছিলোঁ, যেতিয়া তোমালোকক মই লেকচাৰ দিছিলোঁ এই তোমালোকৰ ভাৰতীয় গণতন্ত্ৰৰ 1 নম্বৰ ক্লাছটোতে মই তোমালোকক এইখিনি কথা বুজাই আহিছোঁ, হয়নে নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লেবাৰ পাৰ্টি। অ'কে, লেবাৰ পাৰ্টি মানে হৈছে শ্ৰমিক দল। 1945 চনত ইংলেণ্ডত যিটো সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হৈছিলে তাত শ্ৰমিক দল জয়ী হৈছিলে, আৰু শ্ৰমিক দল জয়ী হোৱা পৰৱৰ্তী পৰ্যায়ত ইংলেণ্ডৰ চৰকাৰে, অ'কে, ব্ৰিটিছ গভৰ্ণমেণ্টে ভাৰতবৰ্ষক স্বাধীনতা দিবলৈ থিৰাং কৰে, মানে গম পালা? ভাইটি ভণ্টিসকল, ক্লাছটোত নবঢ়াৰ আগতে তোমালোকে যদি HSLCৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা, তোমালোকে নিশ্চয় জানা তোমালোকৰ এক্সামত 45 মাৰ্কছ ছ'চিয়েল চায়েন্সত মাত্ৰ MCQয়ে আহিব। আৰু সেবাৰ পৰা যিখন চিলেবাছ ওলাইছে, সেই চিলেবাছখনৰ মতে তোমালোকৰ কোনটো লেচনত MCQ আহিব, কোনটো লেচনত তোমালোকৰ লং কুৱেশ্যন আহিব, কোনটো লেচনত 5 নম্বৰীয়া প্ৰশ্ন আহিব, কোনটো লেচনত 3 নম্বৰীয়া প্ৰশ্ন আহিব, গোটেইখিনি বস্তু অলৰেডি তোমালোকক দিয়া গৈছে। গতিকে তোমালোকৰ যিসকল ষ্টুডেণ্ট এতিয়াও দুৰ্বল হৈ আছা, তোমালোকে যদি ৰিভিজনৰ ক্লাছকেইটা তোমালোকে যদি ছ'চিয়েল চায়েন্সৰ
বছৰ HSLC কোৰ্সটো যদি কৰো বুলি ভাবিছা তেনেহলে এই যেটো WhatsAppৰ নাম্বাৰ দেখিছা নাম্বাৰটো আমালৈ তোমালোকে মেছেজ কৰা নতুবা ফোন কৰি দিয়া আমি তোমালোকক কোৰ্সখিনিৰ এক্সেস WhatsAppতে প্ৰদান কৰি দিম আৰু আমাৰ ফালৰ পৰা যদি তোমালোকে পঢ়া তেনেহলে তোমালোকে ঘৰতে বহি ডাইৰেক্টলি গাইড পাই যাবা লাইক তুমি যদি ৰাতি 10টা বজাতো ঘৰত কিতাপ পঢ়ি থাকা যদি সেই সময়টোতো যদি তোমাক কিবা হেল্প কৰিব লাগে তুমি তেতিয়া আমালৈ মেছেজ কৰিব পাৰিবা আমাৰ যেটো অফিচৰ নাম্বাৰ আমাৰ যেটো একাডেমীৰ নাম্বাৰ তুমি মেছেজ কৰিব পাৰিবা আমাৰ ফালৰ পৰা তোমালোকক সম্পূৰ্ণৰূপে সহায় আগবঢ়োৱা হ'ব কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল কেবিনেট মিছন ভাৰতবৰ্ষলৈ আহিছিল 1946ত ওকে 1946ত কেবিনেট মিছন ভাৰতবৰ্ষলৈ আহিছিল আৰু কেবিনেট মিছন কি পৰীক্ষা তোমালোকৰ এটো শৰ্ট কোৱেশ্চন আহি থাকে যে কেবিনেট মিছন মানে কি কেবিনেট মিছন কি হয় কেবিনেট মিছন হৈছে ইংল্যান্ডৰ তিনিটা বেলেগ বেলেগ ডিপাৰ্টমেন্টৰ তিনিজন বিশিষ্ট ব্যক্তি ওকে তিনজন মন্ত্ৰী মানে একচুয়ালি বিশিষ্ট ব্যক্তি নহয় মন্ত্ৰী আৰু যি তিনজনক নাকি ইণ্ডিয়াত পঠিয়াইছিল ব্ৰিটিছ গভৰ্ণমেণ্টে কিয় পঠিয়াইছিল ইণ্ডিয়াত আমাৰ ইণ্ডিয়াৰ সিটিজেন সকল বিলাকৰ কাৰণে এখন কনস্টিটিউশন এখন সংবিধান প্ৰস্তুত কৰিবৰ কাৰণে ব্ৰিটিছ গভৰ্ণমেণ্টে বিভিন্ন বিষয়ত বিদ্যান তিনিজন মন্ত্ৰীক ইংল্যান্ডৰ চৰকাৰে ব্ৰিটিছ গভৰ্ণমেণ্টে ভাৰতবৰ্ষলৈ পঠিয়াইছিল কিয় পঠিয়াইছিল ভাৰতবৰ্ষৰ কাৰণে প্ৰয়োজনীয় এখন সংবিধান প্ৰস্তুত কৰিবৰ কাৰণে যিখিনি ইনিশিয়েল ষ্টেপ ল'ব লাগে সেইখিনি কৰিবৰ কাৰণে কেবিনেট মিছনক ব্ৰিটিছ চৰকাৰে ইণ্ডিয়াত পঠিয়াইছিল একেবাৰে সিম্পল লজিক হয় ওকে সংবিধান সভা মানে কনস্টিটিউয়েন্ট এসেম্বলিত কাক সংবিধান সভাৰ স্থায়ী দায়িত্ব হিচাপে স্থায়ী সভাপতি হিচাপে নিৰ্বাচন কৰা হয় কনস্টিটিউয়েন্ট এসেম্বলিৰ মানে সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল বহুত ষ্টুডেন্টে এডখত লিখে সচিদানন্দ সিনহা মন কৰা অপচনটো ডক্টৰ সচিদানন্দ সিনহা লিখে কিন্তু তেখেত এজন অস্থায়ী অস্থায়ী তেখেত সভাপতি আছিল ওকে স্থায়ী সভাপতি হিচাপে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক নিৰ্বাচন কৰিছিল এটো কথা সদায় মনত ৰাখিবা পৰীক্ষাত কমন পৰি থাকে এই প্ৰশ্নটো ওকে ওকে নেক্সট মন কৰা তলৰ কোনখন দেশক অনুকৰণ কৰি ভাৰতত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন হৈছিল ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আছে যদিও ভাৰতবৰ্ষত থকা যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো হৈছে অৰ্ধ যুক্তৰাষ্ট্ৰ মই তোমালোকক আগতে এইখিনি কথা বুজাই আহিছো হয়নে এতিয়া আমাৰ ভাৰতবৰ্ষত থকা এই যে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা এই যে অৰ্ধ যুক্তৰাষ্ট্ৰীয় যে ব্যৱস্থা এই ব্যৱস্থা কোনখন দেশৰ সংবিধানৰ পৰা ভাৰতবৰ্ষে এডপ্ট কৰিছিল ভাৰতবৰ্ষে অনুকৰণ কৰি পিনে নিজৰ আমাৰ ইণ্ডিয়ান কনস্টিটিউশনত আমি আমাৰ ভাৰতবৰ্ষৰ সংবিধানত এটো অন্তৰ্ভুক্ত কৰিছিল যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ কনসেপ্টটো শুদ্ধ উত্তৰটো হৈছে কানাডা ওকে কানাডাৰ যিখন কনস্টিটিউশন কানাডাৰ কনস্টিটিউশনখন ফলো কৰি পিনে আমাৰ হেতু সময়ত আমাৰ যে সংবিধান সভা আছিল সংবিধান সভাই এই যে যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাটো আমাৰ কনস্টিটিউশনত ইণ্ডিয়ান কনস্টিটিউশনত হেতু ইনক্লুড কৰাই দিছিল ইণ্ডিয়ান কনস্টিটিউশনত হেতু মানে ভৰাইছিলে মানে আৰু এতিয়াও আমাৰ ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা আছে বাট ফুললি যুক্তৰাষ্ট্ৰীয় নহয় অৰ্ধ যুক্তৰাষ্ট্ৰীয় ওকে মানে হাফ ফেডাৰেল আৰু কমপ্লিট ফেডাৰেল নহয় মানে ওকে খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি শুদ্ধ উত্তৰটো হৈছে ডক্টৰ বি.আৰ. আম্বেদকাৰ সম্পূৰ্ণ নামটো মনত ৰাখিবা বি.আৰ. আম্বেদকাৰ মানে হৈছে ভীম বি ষ্টেণ্ড ফৰ ভীম আৰ ষ্টেণ্ড ফৰ ৰাও ভীমৰাও আম্বেদকাৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ মানে ভীমৰাও আম্বেদকাৰ ওকে এখেত আছিল খচৰা সমিতিৰ অধ্যক্ষ নেক্সট মন কৰা শ্ৰমিক দল ইংল্যান্ডত ক্ষমতালৈ আহে কিমান চনত 1945ত মানে 1945ত ইংল্যান্ডৰ যেটো সাধাৰণ নিৰ্বাচনত শ্ৰমিক দল জয়ী হ'ল আৰু শ্ৰমিক দল জয়ী হোৱাৰ পৰৱৰ্তী পৰ্যায়ত আমাক স্বাধীনতা দিবৰ কাৰণে ইণ্ডিয়াক স্বাধীনতা দিবৰ কাৰণে তেখেতলোকে পাৰ্লিয়ামেণ্টত ডিসকাশন কৰে আৰু পৰৱৰ্তী সময়ত আমাক স্বাধীনতা দিয়ে ওকে গৃহভূমি যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয় ওকে যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয় এই প্ৰশ্নটো HSLC লেভেলত বুলি নহয় HS লেভেলতো আহি থাকে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ মই পলিটিকেল সায়েন্সত অনাৰ্স লৈছিলো আৰু আমিও মানে বিএ ফাৰ্স্ট সেম সেকেন্ড সেমতো আমি পাইছিলো মানে যুক্তৰাষ্ট্ৰৰ বিষয়ে আমি পঢ়িছিলো ওকে তো যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি আমেৰিকা যুক্তৰাষ্ট্ৰ কোৱা হয় আৰু এই প্ৰশ্নটো মানে এই কথাটো তোমালোকে ভৱিষ্যতৰ কাৰণে এতিয়া মনত ৰখাই থৈ দিয়া যে যুক্তৰাষ্ট্ৰৰ গৃহভূমি বুলি কাক কোৱা হয় আমেৰিকা যুক্তৰাষ্ট্ৰক কোৱা হয় ওকে ভাৰতবৰ্ষৰ সংবিধান সভাৰ প্ৰথমখন বৈঠক কিমান চনত হৈছিল বহুত ইম্পৰ্টেন্ট প্ৰশ্ন হয় আজি যে তুমি মই এখন সংবিধান পাইছো এই সংবিধানখন এদিন দুদিনত সৃষ্টি হোৱা বস্তু নহয় মানে এই সংবিধানখনৰ সৃষ্টিৰ আঁৰতো বহুত মানুহৰ ত্যাগ ঘুমাই আছে গতিকে আমি এই কনসেপ্টবিলাক জানিব লাগিব যে আমাৰ ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰথমখন বৈঠক ক'ত হৈছিল ওকে কোনখন ঠাইত হৈছিল কিমান চনত হৈছিল সো প্ৰথমখন বৈঠক হৈছিল 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে কেবিনেট মিছন অহাৰ পিছত ওকে ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা অনুকৰণ কৰা গৈছে এতিয়া যেটো যুক্তৰাষ্ট্ৰীয় যেটো ধাৰণা ওকে যেটো ফেডাৰেলিজম মানে যেটো ফেডাৰেল সিস্টেম অফ গভৰ্নমেন্ট মানে যুক্তৰাষ্ট্ৰৰ যেটো ধাৰণা হেতু বাৰু কানাডাৰ পৰা আমি এডপ্ট কৰিলো ৰাইট এতিয়া
এই যে আমি সংসদীয় গণতন্ত্ৰ আজি যে আমি ভাৰতবৰ্ষত এখন পাৰ্লিয়ামেণ্ট পাইছোঁ তোমালোকে দেখিছা ন সংসদত যে চিঞৰ বাখৰ কৰি থাকে যে আমাৰ পলিটিচিয়ানবিলাকে যে হয় নে নহয় আমাৰ কাৰণে মানে টিভিত দেখিবা তোমালোকে অ'কে সেইখন আছে আমাৰ সংসদ সেইখন আছে আমাৰ পাৰ্লিয়ামেণ্ট আৰু পাৰ্লিয়ামেণ্টতে আমাৰ কাৰণে দেশৰ জনসাধাৰণৰ কাৰণে জনসাধাৰণক যিবিলাক সা সুবিধাৰ দৰকাৰ হয় মানে কেনেকুৱা ধৰণৰ কাম কাজেৰে দেশখনক আগুৱাই নিব পাৰোঁ এইবিলাক বস্তু একচুৱেলি পাৰ্লিয়ামেণ্টত ডিছকাশ্যন কৰে এতিয়া এই যিটো ছিষ্টেম এই যিটো সংসদীয় গণতন্ত্ৰৰ এই যিটো ধাৰণা এই ধাৰণাটো আমাৰ ভাৰতবৰ্ষৰ সেইটো সময়ৰ যি ভাৰতবৰ্ষৰ আমাৰ সংবিধান সভা আছিলে সংবিধান সভাই কোনখন দেশৰ কনষ্টিটিউশ্যনৰ পৰা সেইটো এডপ্ট কৰিছিলে অ'কে শুদ্ধ উত্তৰটো হৈছে গ্ৰেট ব্ৰিটেইনৰ সংবিধানৰ পৰা যুক্তৰাষ্ট্ৰটো মনত ৰাখিবা যুক্তৰাষ্ট্ৰটো কানাডাৰ সংবিধানৰ পৰা কানাডাৰ দেশৰ সংবিধানৰ পৰা সেইটো অনা গৈছিলে আৰু এই যিটো সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো অনা গৈছিলে গ্ৰেট ব্ৰিটেইন তাৰমানে ইংলেণ্ডৰ সংবিধানৰ পৰা বহুত বেছি ইম্পৰ্টেণ্ট প্ৰশ্ন হয় পৰীক্ষাত তোমালোকৰ আহিব পাৰে এইটো প্ৰশ্ন আৰু তোমালোকক যিখিনি কথা কৈ থকা হৈছে এই কথাখিনি ওচৰ পাজৰ পৰাই তোমালোকে SSLC এক্সামত আহিব প্ৰশ্ন তোমালোকে তাৰ কাৰণে চিন্তা নকৰিবা যে প্ৰশ্ন বেলেগৰ পৰা আহিব তোমালোকক যিখিনি কথা বুজাই থকা গৈছে ইয়াৰ একে নাহিব পাৰে ইয়াত উল্লেখ কৰা মতে কিন্তু যিখিনি কথা কোৱা গৈছে আণ্ডাৰষ্টেণ্ডিংটো লৈ লোৱা ইয়াৰ ওচৰ পাজৰ পৰাই তোমালোকৰ পৰীক্ষাত প্ৰশ্ন আহিব কিন্তু কিয়নো ইয়াত যিকেইটা প্ৰশ্ন দেখুওৱা গৈছে গোটেইকেইটা কোৰ কনচেপ্টৰ প্ৰশ্ন হয় এইকেইটা তোমালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট হয় মানে অ'কে ব্ৰিটিছ চৰকাৰে কিমান চনত কেবিনেট মিছনক ভাৰতবৰ্ষলৈ পঠিয়াইছিল 1946 মাৰ্চ মাহত এইটো ইম্পৰ্টেণ্ট হয় তোমালোকে চাবা শ্বৰ্ট কুৱেশ্যন আহিব পাৰে যে কি কেবিনেট মিছন কেতিয়া ভাৰতবৰ্ষলৈ আহিছিল তো কেতিয়া লিখিবা 1946 মাৰ্চত অ'কে আৰু এটা মন কৰা ইম্পৰ্টেণ্ট প্ৰশ্ন যে সাৰ্বভৌমত্ব মানে কি আমাৰ যে সংবিধানত আমি সাৰ্বভৌম এটা শব্দ পাইছোঁ সাৰ্বভৌম ৰাইট এতিয়া সাৰ্বভৌম মানে কি সাৰ্বভৌমত্ব মানে কি সাৰ্বভৌমত্ব মানে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা এতিয়া ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা মানে কি চোৱা ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা মানে কি আমি কিতাপত কি পাইছোঁ আমি আমাৰ সংবিধানৰ প্ৰস্তাৱনাত আমি কি পাইছোঁ সাৰ্বভৌমত্বৰ মিনিংটো ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা মানে হৈছে যে আমাৰ ভাৰতবৰ্ষখন আভ্যন্তৰীণভাৱে আৰু বাহ্যিকভাৱে কোনো বিদেশী শক্তিৰ তলতীয়া নহয় অৰ্থাৎ ভাৰতবৰ্ষৰ সকলোবিলাক বস্তু নিজৰ হয় আমাৰ এতিয়া ল এণ্ড অৰ্ডাৰ আছে আমাৰ এখন নিজৰ কনষ্টিটিউশ্যন আছে হয়নে এতিয়া আভ্যন্তৰীণভাৱে হওক লাগে বাহ্যিকভাৱে হওক লাগে আমি কোনো দেশৰ ওপৰত ডিপেণ্ডেণ্ট নহয় আমাক কোনো কণ্ট্ৰল নকৰে আমাৰ সকলোবিলাক বস্তু আমাৰ নিজৰ হয় মানে বুজিলা চ' সেইটোৱে হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা সাৰ্বভৌম মানে বাহ্যিক আৰু আভ্যন্তৰীণভাৱে ভাৰতবৰ্ষ কোনো বিদেশী শক্তিৰ তলতীয়া নহয় অ'কে মাইণ্ড ইট মনত ৰাখাই থাকিব পৰীক্ষাত আহি থাকে মানে এইবিলাক প্ৰশ্ন ধৰ্ম নিৰপেক্ষ শব্দটো সংবিধানৰ প্ৰস্তাৱনাত কিমান নং সংশোধনীৰ জৰিয়তে সন্নিৱিষ্ট কৰা হৈছে ওৱান অফ দ্য মোষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় তোমালোকৰ পৰীক্ষাত অহাৰ বহুত বেছি চান্স আছে অ'কে এই যিটো ধৰ্ম নিৰপেক্ষ শব্দ অ'কে এই যিটো ছেকুলাৰ ৱৰ্ডটো আমাৰ ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ কিমান নম্বৰ এমেণ্ডমেণ্ট কিমান নম্বৰ সংশোধনীৰ জৰিয়তে সন্নিৱিষ্ট কৰা হৈছে দ্য ৰাইট আনচাৰ ইজ 42 মানে 42 নং সংবিধান সংশোধনৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষৰ সংবিধানত ধৰ্ম নিৰপেক্ষ ছেকুলাৰ শব্দটো অন্তৰ্ভুক্ত কৰা গৈছে নতুবা সন্নিৱিষ্ট কৰা গৈছে এটা ছেকুলাৰ মানে কি ছেকুলাৰ মানে হৈছে কি ভাৰতবৰ্ষৰ মানে কোনো ধৰণৰ অফিচিয়েল ৰিলিজন নাই অ'কে অফিচিয়েল ধৰ্ম নাই এটাই ধৰ্ম আছে আৰু সেইটো হৈছে মানে ৰাজধৰ্ম দেশক ভাল পোৱা তুমি মানে আমাৰ দেশখন এনেকুৱা নহয় যে কি অফিচিয়েল কোনো এটা ধৰ্ম নাই মানে এতিয়া তুমি যদি ইৰাণ যোৱা ইৰাক যোৱা তুমি তাত অফিচিয়েল তেখেতলোকৰ এটা ৰিলিজন পাবা যে মুছলিম কাণ্ট্ৰি অ'কে বা বেলেগ কিবা ৰিলিজনৰ তুমি কাণ্ট্ৰি সেনেকৈ পাবা তুমি যদি অলপ ষ্টাডি কৰা বাট আমাৰ ইণ্ডিয়াখন এখন সেনেকুৱা দেশ নহয় যে কি ডাইৰেক্টলি মানে সংবিধানে ৰিকগনিশ্যন কাকো দিয়া নাই মানে অ'কে ৰিকগনাইজ কাকো মানে কোনো এটা ৰিলিজনক কৰা নাই মানে বুজিলা নাই বাৰু মানে অফিচিয়েল আমাৰ কোনো ধৰণৰ ৰিলিজন নাই তো সেইটোৱে কথা মানে বুজিলা সেইটোৱে হৈছে ছেকুলাৰ মানে ধৰ্ম নিৰপেক্ষ কোনো ধৰণৰ আমাৰ ধৰ্ম নাই তোমালোকে যদি দশম শ্ৰেণী নতুবা নৱম শ্ৰেণীত পঢ়ি আছা আৰু যদি তোমালোকে এক্সামৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছা তেনেহ'লে তোমালোকে আমাৰ ফালৰ পৰা যদি অনলাইন টিউশ্যন কৰিব বিচৰা টিউশ্যন ল'ব বিচৰা তেনেহ'লে ল'ব পাৰিবা তাৰ কাৰণে তোমালোকে এই যদি হোৱাটছএপ নাম্বাৰ দেখিছা এই হোৱাটছএপ নাম্বাৰটোত এটা মেছেজ কৰিব পাৰা নতুবা আমালৈ ডাইৰেক্ট ফোন কৰিব পাৰা আমি তোমালোকক আমাৰ একাডেমীত এডমিশ্যনটো কৰাই দিম মানে অফিচিয়েল ধৰ্মৰ কথা কৈছোঁ দেই বাকী তুমি হিন্দু হোৱা মুছলিম হোৱা খ্ৰীষ্টিয়ান হোৱা ধৰ্মটো হৈছে মানুহৰ এটা প্ৰাইভেট বস্তু যিটো বস্তুত নেকি মই তোমাক একো ক'ব নোৱাৰোঁ মোকো তুমি একো ক'ব নোৱাৰা এইটো হৈছে মানুহৰ পাৰ্চনেল ইণ্টাৰেষ্ট মই যি ধৰ্মক ফ'ল' কৰোঁ মই যি ধৰ্মক ভাল পাওঁ সেইটো মানে মোৰহে কথা মানে অ'কে তুমি মোক ক'ব নোৱাৰা যে তুমি আমুক খোৱা তুমি তামুক খোৱা বুলি গম পাইছা অ'কে 1974 চনৰ সংবিধানৰ 42 নং সংশোধনীৰ জৰিয়তে তিনিটা গুৰুত্বপূৰ্ণ শব্দ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত সন্নিৱিষ্ট কৰা হৈছে আমাৰ যিখন ইণ্ডিয়ান কনষ্টিটিউশ্যনৰ যিখন প্ৰিএম্বল সেই প্ৰিএম্বলখনত 1976 42 নং সংবিধান সংশোধনীৰ জৰিয়তে তিনিটা গুৰুত্বপূৰ্ণ শব্দ আমাৰ প্ৰিএম্বলখনত আমাৰ প্ৰস্তাৱনাখনত অন্তৰ্ভুক্ত কৰা গৈছে এতিয়া কথাটো হ'ল সেই শব্দকেইটা কি
one of the most important question হয় okay সেই শব্দকেইটা হৈছে সমাজবাদী ধৰ্মনিৰপেক্ষ আৰু ঐক্য okay তো এই তিনিটা শব্দ অন্তৰ্ভুক্ত কৰা গৈছিলে তলৰ কোনজন ব্যক্তি ভাৰতৰ সংবিধান সভাৰ খচৰা কমিটিৰ সদস্য নাছিল ইয়াত আছিল বুলি কোৱা নাই নাছিল বুলি কৈছে আমাৰ যিখন ইণ্ডিয়ান কনষ্টিটিউচনৰ যিখন ড্ৰাফটিং কমিটি আছিল সেই ড্ৰাফটিং কমিটিৰ ইয়াত চাৰিটা নাম দিছে কোনজন সেই ড্ৰাফটিং কমিটিৰ মেম্বাৰ নাছিল এন গোপাল স্বামী আয়েংগাৰ তেখেত আছিল আমি নিশ্চয় আমি পঢ়ি আহিছো কে এম মুন্সি তেখেতো আছিল ডিপি খৈতান তেখেতো আছিল কিন্তু নাছিল কোন জৱাহৰলাল নেহেৰু নাছিল গতিকে শুদ্ধ উত্তৰটো হ'ব জৱাহৰলাল নেহেৰু ভাৰতবৰ্ষৰ প্ৰথম প্ৰাইম মিনিষ্টাৰ আছিল তোমালোক মানে কি হয় ষ্টুডেণ্টছ বিলাকৰ মনত এটো কথা সদায় মনত ৰাখিবা পৰীক্ষাত এনেকুৱা ধৰণে প্ৰশ্নবিলাক কিয় দিয়ে অলপ পাজুল লগাবৰ কাৰণে দিয়ে এটা জৱাহৰলাল নেহেৰু নামটো তোমালোকৰ কমন নাম হয় না নহয় এন গোপাল স্বামী আয়েংগাৰ কিতাপত পাই আহিছা কে এম মুন্সি পাই আহিছা ডিপি খৈতান পাই আহিছা এটা গোটেইকেইটাই কমন নাম হয় এতিয়া গোটেইকেইটা কমন নামৰ ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'ব এতিয়া ইয়াৰ কাৰণে তোমালোকৰ প্ৰপাৰ এটা আণ্ডাৰষ্টেণ্ডিং লাগিব উইদাউট আণ্ডাৰষ্টেণ্ডিং তোমালোকে মানে নট পচিবল মানে ভাল এটা ৰিজাল্ট কৰা কথাবিলাক পাহৰি থাকিবা এক্সামত গৈ পিনে গতিকে এটা প্ৰপাৰ আণ্ডাৰষ্টেণ্ডিং লৈ যাবা এক্সামৰ কাৰণে অ'কে সংবিধান সভাৰ প্ৰথম স্থায়ী সভাপতি আছিল কোন সংবিধান সভাৰ প্ৰথম স্থায়ী সভাপতি আছিল ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ বহুতে লিখে ভীমৰাও আম্বেদকাৰ বাট ভীমৰাও আম্বেদকাৰ আছিল ড্ৰাফটিং কমিটি মানে খচৰা কমিটিৰ অধ্যক্ষ গম পাইছা কিছুমানে সচিদানন্দ সিনহা লিখে কিন্তু সচিদানন্দ সিনহা নহয় কিয়নো সচিদানন্দ সিনহা মানে তেখেত টেম্পৰাৰী কাৰণে আছিল মানে তাৰ পিছত স্থায়ী সভাপতি হিচাপে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদক নিয়োগ কৰা হয় আৰু এই যিজন ডক্টৰ বি আৰ আম্বেদকাৰ কথা পাই আহিছো ভীমৰাও আম্বেদকাৰৰ কথা পাই আহিছো তেখেত আছিলে অনলি ড্ৰাফটিং কমিটিৰহে মুখ্য অধ্যক্ষ এইটো কথা সদায় মনত ৰাখিবা গম পাইছা ভাইটি ভণ্টিসকল তোমালোকৰ ভাৰতীয় গণতন্ত্ৰ এই যিটো পাৰ্টিকুলাৰ লেচনটো তোমালোকৰ ইমান মানে এতিয়া তোমালোকক যিমানখিনি দেখুৱাই গ'ল উলিয়াওঁ বুলি ক'লেতো আৰু তোমালোকৰ MCQ ওলাই যাব ভাৰতীয় গণতন্ত্ৰৰ পৰা বাট স্পেচিয়েলি তোমালোকৰ এক্সামত এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে কমন পৰে বাকী তোমালোকক আমি PDF টো যে প্ৰভাইড কৰিছোঁ সেই PDF টো তোমালোকে চাবা সেই PDF টো তোমালোকৰ আৰু কমন MCQ আছে মানে তোমালোকক কিছুমান কথা মই মুখত কৈছোঁ কিন্তু ইয়াত লিখা নাই গম পাইছানে গতিকে 20 মিনিটৰ ভিতৰত তোমালোকক যিমানখিনি MCQ দেখুৱাই গৈছে এইখিনিৰ ভিতৰৰ পৰাই তোমালোকৰ এক্সামত কমন পৰিব অলৱেজ এইটো কথা মনত ৰাখিবা মই সম্পূৰ্ণ গ্যাৰান্টি দিয়া নাই বাট মই তোমালোকক যিখিনি কথা কৈছো কথাখিনি ওচৰ পাজৰৰ পৰা লিংক হোৱা কিছুমান কথাই তোমালোকৰ এক্সামত আহিব গতিকে সেইটো কথা সদায় মনত ৰাখিবা ওকে বাকি ভাইটি ভণ্টিসকল তোমালোকৰ যদি কোনোবা ষ্টুডেণ্টে আমাৰ ফালৰ পৰা MCQ ক্লাছখিনি আমাৰ ফালৰ পৰা যদি তোমালোকৰ ক্লাছ 10ৰ যিটো আমাৰ ফালৰ পৰা নিৰ্মাণ কৰা ছ'চিয়েল সায়েন্সৰ কোৰ্সটো যদি কৰিব বিচাৰিছা যদি তুমি দুৰ্বল হৈ আছা ছ'চিয়েল সায়েন্সত যদি তুমি কথাবিলাক বুজি নোপোৱা তেনেহলে আমি তোমালোকক হেল্প কৰিব পাৰিম আমাৰ একাডেমিত সমাজ বিজ্ঞান অসমীয়া গোটেইকেইটা সাবজেক্টৰে ক্লাছ হয় আমি তোমালোকক প্ৰত্যেকটো লেসন ভালদৰে পঢ়াই পিনে কথাবিলাক বুজাই দি পিনে কেনেকুৱা ধৰণৰ কনচেপ্টবিলাক তোমালোকৰ এক্সামত আহিব লাইক কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব তোমালোকৰ সেই প্ৰশ্নবিলাকৰ আনসাৰ ফৰ্মেটটো তোমালোকে কেনেকুৱা কৰিব লাগিব তো এভৰিথিং আমাৰ একাডেমিত শিকোৱা হয় গতিকে তুমি যদি ইন্টাৰেষ্টেড হোৱা ফোন নাম্বাৰটো আছে ইয়াতে দেখিছা ফোন নাম্বাৰটো তোমালোকে ফোন কৰিব পাৰা আৰু ফোন কৰি পিনে তোমালোকে যদি বিচৰা এডমিশনটো কৰিবৰ কাৰণে তেনেহলে তোমালোকে এডমিশনটো কৰিব পাৰিবা তেতিয়া তোমালোকে আমাৰ ফালৰ পৰা পাৰ্সোনেল গাইডেন্স পাবা প্লাস তোমালোকে যদি কিবা এটা বস্তু স্কুলত বুজিও নোপোৱা আমাৰ ফালৰ পৰা ডাইৰেক্টলি হেতু বস্তুৰ হেল্প লওঁ বুলি ক'লে পাৰিবা সো আই থিংক এটো তোমালোকৰ কাৰণে স্পেশালি ওয়ান অফ দা বিগেষ্ট অপৰচুনিটি হয় গতিকে এটো গ্ৰেব কৰি লবা ফোন নাম্বাৰটো দেখিছা ফোন কৰা আমাৰ টিমলৈ তোমালোকে আমাৰ একাডেমিত ফোন কৰা তোমালোকক জয়েন কৰি দিব আমাৰ একাডেমিৰ ফালৰ পৰা ওকে বাই বাই অভিভাৱকসকল আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকী ইংৰাজী সাবজেক্টত দুৰ্বল নেকি আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকী ইংৰাজী সাবজেক্টটো বুজি নাপায় নেকি পঢ়িব নোৱাৰে নেকি যদি ভাবিছে যে আপোনাৰ ষ্টুডেণ্টজন আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকী ইংৰাজী সাবজেক্টটো দুৰ্বল আৰু আপুনি যদি আমাৰ থ্ৰুৱেদি আমাৰ আলোচনা একাডেমিত যদি আপুনি আপোনাৰ ল'ৰাজন অথবা ছোৱালীগৰাকীক এডমিশ্যন দিয়াই পঢ়াব বিচাৰে তেনেহ'লে আপোনালোকে এই নাম্বাৰটোত আমালৈ এটা ফোন কৰিব পাৰে নতুবা ডেছক্ৰিপশ্যনত এখন ফৰ্ম আছে ফৰ্মখন ফিল আপ কৰি দিব আমি আপোনালোকক নিজে যোগাযোগ কৰি ল'ম আমি আমাৰ একাডেমিত আপোনাৰ ল'ৰাজন আৰু আপোনাৰ ছোৱালীগৰাকীক আমি সম্পূৰ্ণ ইংৰাজী বিষয়টো শিকাই দিম পৰীক্ষাত কোনবিলাক প্ৰশ্ন আহিব ইংৰাজী বিষয়টো আমি কেনেকৈ পঢ়িলে আমাৰ মনত থাকিব আমি সকলোখিনি কথা তেওঁলোকক আমাৰ অনলাইন পৰ্টেলত আমি গাইড কৰি দিওঁ গতিকে আপুনি যদি এই সন্দৰ্ভত সবিশেষ জানিব বিচাৰিছে তেনেহ'লে আপুনি এই ফোন নাম্বাৰটোত এটা ফোন কৰক আমাৰ টিমে আপোনালোকক সম্পূৰ্ণ গাইড কৰি দিব আপোনালোকে এডমিশ্যন কেনেকৈ কৰিব লাগিব কেনেকৈ পঢ়িব লাগিব কেনেকৈ ক্লাছ কৰিব লাগিব সকলোখিনি কথা আমাৰ টিমে আপোনালোকক গাইড কৰি দিব আপোনালোকে এই ফোন নাম্বাৰটোত এটা ফোন মাৰিলে হৈ যাব